মুখ্যমন্ত্ৰী মহোদয়, জুবিন দাৰ অনুৰাগী হ'বলৈ আপোনাৰ পৰা এনঅ'চি বা চাৰ্টিফিকেট ল'ব লাগিব নেকি? আপুনি জুবিন দাক লৈ ৰাজনীতি নহয় বুলি ৰাজনীতি বহুতেই কৰিলে। গৌৰৱ গগৈ ডাঙৰীয়া আৰু শ্যাম কানু মহন্তৰ সম্পৰ্ক কি? অখিল গগৈ জুবিন দাক শেষ শ্ৰদ্ধা কেনেকৈ জনালে? কাৰ গাৰ্লফ্ৰেণ্ড, কাৰ ঘৰত, কাৰ লগত পাৰ্টি কৰিছিল, সেইবোৰ এতিয়া বিষয় নহয়। আমাক কেইটামান কথাৰ স্পষ্ট উত্তৰ লাগে। 19 ছেপ্টেম্বৰৰ দিনা ছিংগাপুৰত জুবিন দাৰ লগত আচলতে কি ঘটিছিল? কাৰ ভুলৰ বাবে 19 ছেপ্টেম্বৰৰ ঘটনাটো ঘটিলে? ইয়টত থকা আটাইকেইজন কেতিয়া এছআইটিৰ সন্মুখীন হ'ব? আপুনি কৈছে অসম পুলিচে ছিংগাপুৰৰ পৰা তেওঁলোকক ধৰি আনিব নোৱাৰে। হয়, যদি নোৱাৰে তেনেহ'লে কেন্দ্ৰত আপোনালোকৰ চৰকাৰ থকাৰ পিছতো ইমান অজুহাত কিহৰ? নে আপুনি ভয় খাইছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ হাতত সম্পূৰ্ণ তদন্তটো গ'লে আপোনাৰ হাতত কণ্ট্ৰল নাথাকিব পাৰে বুলি? আৰু গ্ৰেপ্তাৰ কৰা সকলোকো ইমান দিন সময় দিয়াৰ ৰহস্য কি? আজি বোলে শেখৰ আৰু অমৃত প্ৰভা, আকৌ দুদিন পিছত সন্দীপন গাৰ্গ। মুখ্যমন্ত্ৰী মহোদয়, দৰকাৰী কথাবোৰ কওক, এই অদৰকাৰী কথাবোৰ নহয়। কিন্তু আমি দেখিছোঁ আপুনি জুবিন দাই লুৰিণজ্যোতি গগৈ কি কৈছিল, গৌৰৱ গগৈ ডাঙৰীয়া আৰু শ্যাম কানু মহন্তৰ সম্পৰ্ক বুন্দিয়া ভুজিয়া আদি বুলি কৈ যদি ৰাজনীতি কৰিব বিচাৰিছে তেনেহ'লে আপোনাকো স্পষ্টকৈ কৈছোঁ, জুবিন দাই বিজেপিক বটলা পাৰ্টি বুলি কৈছিল। মানে আপুনি থকা পাৰ্টিটোক বিজেপিক ভোট দিব মানা কৰিছিল। আৰু সেই কা আন্দোলনৰ সময়ত জুবিন দাক আপুনি আটাইতকৈ বেছি অশান্তি কৰিছিল। যদি আপোনাৰ মনত নাই, ভাষণবোৰ সামাজিক মাধ্যমত এতিয়াও আছে, এবাৰ চাই ল'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়া, ইছ্যু ডাইভাৰ্ট নকৰিব। ক'ব লাজ পাওঁ, আজিকালি চাগে চকুৰালীয়ে সাংবাদিকৰ বুম দেখিলে ইমান নজপিয়াই, আপুনি যিমান জপিয়াই। আৰু অনুৰোধ কৰিছোঁ, আপুনি মুখ্যমন্ত্ৰীৰ সংবাদ মেলখন বিয়নি মেল কৰি নেপেলাব। বাকীখিনি